শান্তি। হৈছে এতিয়া আমি এই কাৰ্যসূচীটো সমাপন হৈছে। এতিয়া আমাৰ এটা অইন কাৰ্যসূচী আছে যে আমাৰ এখন পিটি ফুটবল খেল আমি অনুষ্ঠিত কৰিম আৰু এই পিটি ফুটবল খেলখন কামৰূপৰ ফুটবল কোচিং চেণ্টাৰৰ আণ্ডাৰ 13 খেলুৱৈ আৰু জনতা সংঘৰ আণ্ডাৰ 13 এই দুয়োটাৰ মাজত এখন পিটি ফুটবল খেল অনুষ্ঠিত হ'ব আৰু এই পিটি ফুটবল খেলখন উদ্বোধন কৰাৰ কাৰণে উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছো আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি আঞ্চলিক উন্নয়ন সমিতি বন্দাপাৰাৰ মাননীয় সভাপতি দদান ৰাভা জাতীয় পৰিষদৰ সভাপতি তেখেত সুৰেন চন্দ্ৰ ৰাভাক আমি উদ্বোধক হিচাপে নিমন্ত্ৰণ জনাইছো আৰু এই হিচাপত আমি আমাৰ কামৰূপৰ ফুটবল কোচিং চেণ্টাৰৰ ফালৰ পৰা এখন বিহানে তেখেতক সম্ভাষণ জনাইছো। আমাৰ সম্ভাষণ গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছো। কামৰূপ কোচিং চেণ্টাৰৰ আজি 25 বছৰীয়া জয়ন্তী অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ মোৰ শ্ৰদ্ধাৰ সভাপতি তথা কামৰূপ কোচিং চেণ্টাৰৰ মাননীয় প্ৰশিক্ষক ডাঙৰীয়া সমন্বিতে আজি আমাৰ এই 25 বছৰীয়া অনুষ্ঠানটিত অংশগ্ৰহণ কৰা মোৰ সন্মানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল কামৰূপ কোচিং চেণ্টাৰৰ লগত জড়িত সমূহ সদস্য সদস্যসকল সন্মুখত থকা কণ কণ ভাইটি ভণ্টি খেলুৱৈসকল আৰু আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আজি কামৰূপ কোচিং চেণ্টাৰৰ 25 বছৰীয়া অনুষ্ঠানটি খেল উদ্বোধন কৰাৰ কাৰণে মোক নিমন্ত্ৰণ দিছিলে মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াদেৱে। তো এই খেল সম্পৰ্কত খুবেই মই অনভিজ্ঞ, যদিও মই খেল চাই ভাল পাওঁ, ফুটবল খেলা চাই ভাল পাওঁ, কিন্তু খেলৰ বিষয়ে মই খুবেই অনভিজ্ঞ। ইয়াৰ ডাটাৰ সম্পৰ্কে মই খুব কমকেই জানো। তৎসত্ত্বেও মই কামৰূপ কোচিং চেণ্টাৰৰ যিটো প্ৰশিক্ষক ডাঙৰীয়া আজি 25 বছৰ তেখেতে প্ৰশিক্ষণ দি ল'ৰা ছোৱালীক ইয়াৰ পৰা আমাৰ যিমান ওপৰলৈকে পঠিয়াব পাৰিছে সেই ওপৰত আমি তেখেতক ধন্যবাদেই দিব লাগিব। আজি এই কামৰূপ কোচিং চেণ্টাৰৰ পৰা আমাৰ সৰ্বভাৰতীয় লোকে যাব পৰা নাই যে অসমত আমাৰ ইয়াৰ পৰা ওলাই যায় গৈ ধুনীয়াকৈ ফুটবল খেলত খেলি আছে। উদাহৰণস্বৰূপে আপোনালোকে নিশ্চয় জ্ঞাত, মই ক'ব খোজা নাই। তো আৰু ভৱিষ্যতে ইয়াৰ পৰা যে ওলাই নাযাব সেইটো আমি আশা কৰিব নোৱাৰোঁ। নিশ্চয় ইয়াৰ পৰা আৰু সুন্দৰভাৱে খেলুৱৈ প্ৰশিক্ষণ লৈ ওলাই যাবকে আমি ৰঞ্জিত দাস ডাঙৰীয়াক বহুত মই মোৰ তৰফৰ ধন্যবাদ জনাইছোঁ আৰু পাৰে যে আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে মই বিশেষকৈ যিহেতু মই বিশেষ কৰি এই খেল সম্পৰ্কত অনভিজ্ঞ, মই খেল চাই ভাল পাওঁ, কিন্তু ইয়াৰ ডাটা সম্পৰ্কত মোৰ অলপ অনভিজ্ঞ আছে কাৰণে মই বেছিকৈ ক'ব খোজা নাই। সেয়ে বিশেষতে মই পুনৰবাৰ ৰঞ্জিত দাস ডাঙৰীয়াক শুভেচ্ছা জনাই এই 25 বছৰীয়া ৰূপালী জয়ন্তী অনুষ্ঠানটিৰ আজি খেলখন উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। ছাৰে দুই এষাৰমান কিবা এটা ক'ব ধুনীয়াকৈ। আজি ইমান বিশাল এটা হৈ আছে আৰু মই ভইচ অভাৰ কৰি দিম পাছত। ছাৰ কিবা এটা কৈ দিয়ক। হয়, আমাৰ আজি কামৰূপ ফুটবল কোচিং চেণ্টাৰৰ আমাৰ প্ৰতিষ্ঠা দিৱস। লগতে আমি যিহেতু 2000 চনৰ 2 অক্টোবৰ তাৰিখে আমাৰ এই কামৰূপ ফুটবল কোচিং চেণ্টাৰখন
আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু এইবেলি আমাৰ কামৰূপ ফুটবল কোচিং চেণ্টাৰ আমাৰ ৰূপালী জ্যোতি বৰ্ষ আৰু ইতিমধ্যে আমাৰ আজিৰ যি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু ইয়াৰ লগতে আমাৰ যিটো প্ৰীতি ফুটবল খেল এইটো আমাৰ ইতিমধ্যে উদ্বোধন হৈ গ'ল। পতাকা উত্তোলন কাৰ্যসূচীত আমি 25গৰাকী ব্যক্তিক আমি ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকলে আমাৰ যিটো পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ সহযোগিতা আগবঢ়ালে। এই জগতে আমি কামৰূপ ফুটবল কোচিং চেণ্টাৰৰ আমি পৰিয়ালবৰ্গৰ হৈ আমি সমূহ উত্তোলক মহাশয়সকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মূল পতাকাখন আমাৰ উত্তোলন কৰিছে আমাৰ কামৰূপ ফুটবল কোচিং চেণ্টাৰৰ এগৰাকী উপসভাপতি তেখেত ডক্টৰ আব্দুল হক আহমেদ ডাঙৰীয়াই আৰু স্মৃতি তৰ্পক হিচাপে আমি আহ্বান জনাইছোঁ তেখেত আমাৰ এগৰাকী উপসভাপতি তেখেত থানেশ্বৰ ৰাভা ডাঙৰীয়া আৰু তেখেতে স্মৃতি তৰ্পণ অনুষ্ঠানটো আগধৰি পেলাই এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈছে। আমি এই চেগতে দুয়োগৰাকী উপসভাপতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াত উপস্থিত থকা আমাৰ খেলুৱৈ বন্ধুসকল কামৰূপ ফুটবল কোচিং চেণ্টাৰৰ লগত জড়িত থকা অভিভাৱকসকল বিশিষ্ট ব্যক্তিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই কাৰ্যসূচীটো অহা 5 তাৰিখলৈকে চলিব। 5 তাৰিখে আমাৰ ক্লজিং চেৰিমনি আছে। আৰু আপোনালোকে চাওক এয়া মোৰ ছাৰ হয় আৰু মই ছাৰৰ পৰা আৰু মানে সদায় মোৰ ছাৰে হৈ থাকিব এওঁ আৰু মই এওঁক বহুত ভাল পালোঁ আৰু আগতে স্কুলত বহুত ভয় কৰিছিলোঁ আৰু তো এওঁ আমাৰ বন্দাপাৰাখন বহুত উন্নতৰ শিখৰত লৈ গৈ আছে আৰু মই সদায় সন্মানজনকভাৱে আগন্তুক সময়ত ছাৰে লৈ যায় নে কি কোৱা ছাৰ? ভালে লাগিছে কেনেকুৱা লাগিছে? ভালে লাগিছে। এইটো মোৰ জেঠি হয়, জুবিনদাৰ কাৰণে কৰি দিলে বাৰু এইটো মুণ্ডনটো। আৰু আপোনালোকে চাব পাৰে ধুনীয়াকৈ ইয়াতে জুবিনদাৰ যি ফটো ইয়াতে আপুনি কিবা এটা কৈ দিয়ক। আমাৰ বন্দাপাৰা জনতা সংঘৰ যি ইমান কামৰূপা ফুটবল কোচিং চেণ্টাৰ যে আছে ইয়াতে মানুহবোৰৰ ফেক্টৰী হয় নে নহয়? আমাৰ বন্দাপাৰা জনতা সংঘ অলপ জোৰেকৈ ক'ব। আমাৰ বন্দাপাৰা জনতা সংঘৰ দিনত আমাৰ যিটো কামৰূপ কোচিং চেণ্টাৰ আছে ই সঁচাকৈ মানে প্ৰশংসনীয়। আমাৰ এই অনুষ্ঠানটিৰ পৰা আমাৰ এই অঞ্চলৰ যথেষ্ট ছাত্ৰ ছাত্ৰীকে ধৰি বহু প্ৰশিক্ষক ছাত্ৰ ছাত্ৰী ওলাই গৈ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় খেলত যোগদান কৰিবৰ কাৰণে সমৰ্থ হৈছে। সকলোৱে এটা শুনি দিয়াটো ভাল, জয় জনতা সংঘ। জয় জনতা সংঘ। আৰু এইফালে আমাৰ ধীৰাজ ছাৰো আছে, মোৰ গুৰু, শিক্ষা দীক্ষাৰে দীক্ষিত কৰিছে। তেওঁৰ সন্মুখত আছে জুবিনদাৰ আমাৰ প্ৰতিমূৰ্তি বাৰু মানে প্ৰতিৰূপ। ছাৰে কিবা এটা ক'ব নেকি দুআষাৰ জনতা সংঘৰ বিষয়ে? আমাৰ কিয় কিবা এটা কৈ দিয়ক। কি নালাগে কৈয়ে কৈ দিয়ক। আজি বন্দাপাৰা কামৰূপা কোচিং চেণ্টাৰৰ 25 বছৰীয়া ৰূপালী জয়ন্তী উদযাপনৰ এক শুভ দিন। এই শুভ দিনত আমি আটাইয়ে সমবেত হৈছোঁ আৰু এই উৎসৱমুখৰ পৰিৱেশত কামৰূপা কোচিং চেণ্টাৰে আৰু আগুৱাই যাব বুলি আশা ৰাখিছোঁ। সেয়ে আমাৰ কামনা। আৰু লগতে আজি এই দিনটোত আমাৰ ইয়াৰ আমঠু অসমীয়াবাসীৰ আৰ্টছক জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি উদযাপন কৰিছোঁ। সেয়ে আজি আমাৰ মাজৰ পৰা যদিও জুবিনে হেৰাই গ'ল তথাপিও তাৰ প্ৰতিভাই যেন আমাক আলোড়িত কৰি ৰাখে তাই কামনা কৰিছোঁ। ধন্যবাদ ছাৰ, আপুনি ইমান ধুনীয়াকৈ অনুপ্ৰাণিত কৰিলে আৰু আমাৰ এইখিনি অঞ্চলত যাতে সকলোৱে আগবাঢ়ি যায় খেলা ধূলাৰ ক্ষেত্ৰত সেয়াই মোৰ ফালৰ পৰা মই কামনা কৰিলোঁ। আৰু এয়াই মোৰ ছাৰহঁতে গোটাই দাদা আৰু মোৰ মানে কি ক'ম আৰু মোৰ গুৰু আছে সকলোৱে আৰু এনেকুৱা আৰু দাদা কিবা এটা ভাষ্য এটা প্ৰদান তাত কৰি দিয়ক এই বিষয়ে। কেনেকুৱা লাগিছে বাৰু আজি কামৰূপ ফুটবল একাডেমি কোচিং চেণ্টাৰ অলপ জোৰেকৈ ক'ব মানে কোচিং চেণ্টাৰৰ আজি ৰূপালী জয়ন্তী আজিৰ পৰা 25টা বছৰ আগতে
হয়। এই কামৰূপ কোচিং চেণ্টাৰটো জন্ম হৈছিল। আজি ৰূপালী জয়ন্তী প্ৰথমটো দিনৰ কাৰ্যসূচী হিচাপে ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল আৰু এতিয়া খেল আৰম্ভ হ'ব। গতিকে এই কামৰূপ কোচিং চেণ্টাৰৰ জৰিয়তে বহুতো খেলুৱৈ ইতিমধ্যে আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমি এইখন খেলপথাৰৰ পৰা আমি কি পালোঁ? ইতিমধ্যে বহুত আমি মূল্যৱান ৰত্ন পাইছোঁ। তেওঁলোক নবীন ৰাভা, মিণ্টু ৰাভা খেলুৱৈবিলাক আমাৰ এই কোচিং চেণ্টাৰৰ পৰা ওলাই গৈছে। তেওঁলোকে আমাৰ ৰত্ন হিচাপে ইতিমধ্যে অসম টীমত খেলি আছে বা আন্তঃৰাষ্ট্ৰীয় খেলবিলাকত খেলি আছে। গতিকে আগন্তুক সময়তো ওলাই আহক এনেধৰণৰ প্লেয়াৰ। আৰু আমি আপোনাৰ পাছত আছে বিজয়দালৈকেও যাম আমি। বিজয়দাও দুই এষাৰ ভাষ্য এইখন খেলপথাৰলৈ খেলি কিনে বহুত তেওঁ কিবা এটা কৰিছিল আৰু মানে তেওঁৰ ভৰি যাদু। বিজয়দা এইফালে দুই এষাৰ কিবা এটা কাৰণ আমাৰ জুবিন দাও ঢুকালে, এটা দুখৰ পৰিৱেশটো যোৱাই নাই। ঠিকে আছে, আজি ৰূপালী জয়ন্তীত কামৰূপ কোচিং চেণ্টাৰত আজি উপস্থিত হৈছোঁ। এতিয়া ভালেই লাগিল উপস্থিত হৈ। আপুনি যে এইখন খেলপথাৰ আপোনাৰ নিজৰ মানে কেনেকুৱা, মানে ভৰি যাদুখিনি কেনেকুৱা? ভৰি যাদু মানে আৰু খেলিব লাগে, খেলিছিলোঁ আগত, কিন্তু তথাপিও আজি এবাৰ দেখা পাব বিচাৰোঁ। তাৰমানে সেইটো দৰ্শকে চাব বিচাৰোঁ। তাৰমানে আপোনাৰ অলপ হ'লেও মই একো ক'ব নোৱাৰিম, কাৰণ দৰ্শকে ক'ব মানে বিচাৰোঁ আৰু। দাদাহঁতে কিবা এটা কৈ দিয়ক। জয় জনতা সংঘ বন্দাপাৰাত মানে আজি কোচিং চেণ্টাৰ 25 বছৰেই হ'ল নাম জোলা। একদম উঠি অহা প্ৰজন্ম আমাৰ ইয়াতে বহুতো ল'ৰা ছোৱালীবিলাক তাৰমানে ডাঙৰ হৈ বহুত চাকৰি পাইছে। এতিয়াও আমাৰ নদীত গ্ৰাজুৱেট আছে, এতিয়াও প্ৰশিক্ষণ দিয়ে আছে আৰু বহুত মানে দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালীবিলাক আহে শিক্ষা ল'বলৈ। কেনেকুৱা এটা অনুভৱখিনি? কেনেকুৱা অনুভৱটো বহুত ভাল। ৰূপালী জয়ন্তী মানে আমাৰ এতিয়া বহুত মানুহে অংশগ্ৰহণ কৰি আছে আৰু সকলোৱে ওলাই আহিছে। খুবখিনি এটা ভাল এটা পদক্ষেপ, এটা মানে আমাৰ এইখিনি অঞ্চলৰ কাৰণে খুব এটা ভাল পদক্ষেপ। এয়া মোৰ দাদা হয়, মোৰ জেঠাই ক'ব পাৰিম চাগে, মানে মোৰ দেউতাই ইয়াক কাকা বুলি কিনে কৈছিল চাগে, তো মোৰ জেঠাই হ'ব। তো সেৱা এটা ল'ম আৰু তো মোৰ খোলা কথা আৰু মোৰ ভিডিঅ'ত এনেকৈ দেখা পাব তাই মুক্ত মনেৰে কথা পাতিম, মুক্ত মনে হেৰি কৰিম। এতিয়া লৈ গৈ আছো মুখ্য ব্যক্তিজন, এইজনে মানুহ বনোৱা ফেক্টৰী। এইজনে মুখ্য মানুহ বনোৱা ফেক্টৰী। ৰঞ্জিত দা, আপুনি মানুহ বনোৱা ফেক্টৰী, এয়া ইমান বিশাল এটা আয়োজন আপোনাৰ, তো এই আয়োজনখিনি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হ'ব, থেংক ইউ।